মই ওয়ান্ডাৰফুল বিনিতাই আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইফালে একদম বিয়া ঘৰ পুৰা ডেকোৰেট হৈ আছে। এতিয়া টাইম হৈছে ৰাতি 1:26। এয়া হৈছে কইনা মাক আৰু এয়া হৈছে কইনা মাহীয়েক আৰু মই হৈছো কইনা বাইক। আমি বিৰাট ফূৰ্তি কৰি আছো, সবে লগ খাই লৈ ন বিৰাট ভাল লাগিছে। বহুত এটা কিমান হ'ল 27 এটা 27 ইমান যে ভাল লাগিছে নহয়। এতিয়া ছাগলী কাটি আছে, সেইফালে কাৰিকৰ আহিছে, পুৰা মানে পেণ্ডেলৰ পুৰা ডেকোৰেট হৈ গ'ল। সিফালে ভাইটি গাড়ীত শুই আছে, ভিতৰত মাহঁতে শুই আছে। বহুত দিনৰ মই সবে লগ খাই লৈ এতিয়ালৈকে পুৰা নাচা বাগা কৰি একদম খানা পিনা মজা লাগিছে। আৰু বিয়া ভিডিঅ' আপোনালোকে পাই থাকিব। মেহেন্দি লগালো, নিজেও মেহেন্দি লগালো ধুনীয়াকে। ৰাতি 1 বজাত এতিয়া খাম জালুক দিয়া চাহ। আৰু আমি সবে একদম মেহেন্দি চেহেন্দি লগালো, কইনাক মেহেন্দি লগাই দিলো। আপোনালোকক মই মেহেন্দি লগোৱা আগৰখিনি দেখাম। আৰু ইমান যে ভাল লাগিছে নহয় সঁচাকে দেই। বহুত দিনৰ মূৰত বাই ভনী পেহী ভতিজা গোটেইবিলাক লগ খাইছো, একদম বহুত ফূৰ্তি কৰিছো। কাইলৈলৈকে আমি একদম ফূৰ্তি কৰিয়ে থাকিম। আপোনালোকে মোৰ ভিডিঅ' যোগেৰে সকলোখিনি দেখা পাব, বহুত ভাল লাগিব ন। সবে চাব আৰু মোক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। সবে আশীৰ্বাদ কৰি আগবঢ়াই লৈ যাম। এখন বিয়াখন আচলতে আহোম সম্প্ৰদায়ৰ মানুহৰ হয়। ইয়াতে গোটেইখিনি আহোম মানুহৰ নিয়মতে হ'ব বিয়াখিনি। বহুত বিশেষ দেখাব নোৱাৰিলেও যি পাৰো মই সকলো ক্লিপ দেখাম। এতিয়া ছাগলী কাটি আছে, মই আপোনালোকক দেখামগে। ইমান ডাঙৰ ডাঙৰ ছাগলী কাটিছে নহয়। আৰু ছাগলীকেইটা যে তাই নিজে পুহিছে, নিজৰ মানে জীয়েকৰ বিয়াৰ কাৰণে। ইমান মৰম, কিন্তু নিজৰ ঘৰৰ মানে ছাগলী মাৰিছে বুলি তাই পুৰা কান্দি আছে। কিন্তু আমাৰো বেয়া লাগিছে। ৰাতি 1:30 বজাত তাই কান্দিছে ছাগলী মাৰিছে বুলি। আৰু সেইকাৰণে ময়ো মানে ইহঁতৰ ভতিজা হয় যদিও মই একদম বাই ভনী নিচিনাকে আমি সৰুৰ পৰা ডাঙৰ হৈছো। সেইকাৰণে মানে এতিয়া ময়ো লগ এৰি দিব পৰা নাই, ময়ো শুব যোৱা নাই, তাইও শুব যোৱা নাই। আমি একদম পুৰা চবে মানে তাইক লগতে আছো আৰু বাকীখিনি মানুহ শুব দিছো, ৰাতিপুৱা যিহেতু বহুত কাম থাকিব। আৰু এইফালে বিয়া পেণ্ডেলটো কেনেকুৱা লাগিছে জনাব। গোটেইখিনি এইফালে পেণ্ডেলৰ পুৰা কাম হৈ গৈছে ধুনীয়াকে। আৰু আমাৰ কইনাজনী যে ইমান ধুনীয়া নহয়, কাইলৈ মই দেখাম। আৰু মোৰ মেহেন্দি কেনেকুৱা লাগিছে চাওকচোন, কালাৰ ইমান ধুনীয়া আহিছে মেহেন্দি। আৰু সেইফালে ছাগলী মাৰি আছে, মই আপোনালোকক ছাগলীখিনি দেখাওঁ। আৰু আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'বিলাক চাই যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়া ব'লক তেতিয়াহ'লে ছাগলী মৰাবিলাক চাই লওঁগে দিম পাছত। এইফালে খিনি গুচাই মেলি এয়া ৰাতি থৈ দিছে। আৰু ইয়াৰ এই দুটা ছাগলী বোলে এটাতে 22 কেজি মানকে ওলাব বুলি কৈছে। বিৰাট ডাঙৰ ডাঙৰ ছাগলী এইকেইটা। আৰু কিমান আন্ধাৰ, পুৰা আন্ধাৰ হৈ আছে। আৰু এইফালে চবেই বহি একদম আড্ডা মাৰি আছে। এইফালে পানী গৰম হৈ আছে। এইফালে কইনা মাক, কইনা মাহীয়েক, এইফালে এয়া ছাগলী গুচাই আছে। বিয়া ঘৰ পাই গলোহি আৰু কইনা একদম মোৰ কাৰণে অপেক্ষা কৰি আছে। মই বোলে কইনাক লগাই দিব লাগে মেহেন্দি। মই কোনো মেহেন্দি আৰ্টিষ্ট নহয় বা মই ইমান পাৰফেক্ট মেহেন্দি আঁকিবও নাজানো, কিন্তু কইনাই কৈছে আৰু ময়ে লগাই দিব লাগে বুলি। সেইকাৰণে মই এতিয়া লগাব লৈছোঁ কইনাক মেহেন্দি। টাইমো যথেষ্ট হ'ল, আমাৰ অহাও দেৰি হ'ল। আৰু মেহেন্দি লগাবলৈ যে বহুত টাইম লাগে, তথাপিতো লগাই আছোঁ আৰু কইনাক। আৰু বাকী যে ছাইডত চবেই বহি আছে, সিহঁতি মোৰ আশাতে বহি আছে মই বোলে লগাই দিব লাগে সিহঁতক মেহেন্দি। কিন্তু টাইমটো চাওঁচোন কিমান বা হয়। কইনাকটো 2খন হাতত মেহেন্দি লগাব লাগিব। আৰু মোৰ মেহেন্দিবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো জনাবচোন। মেহেন্দিখিনি দেখিবলৈ কেনেকুৱা হয় সেইটো মোক কমেণ্ট কৰি জনাই দিব। মেহেন্দি লগাই থকা মাজতে আকৌ বাহিৰত ইমান হুলস্থুল। কিহৰ হুলস্থুল বুলি চাব আহি দেখিছোঁ। চাওকচোন ইয়াৰ গাঁৱৰ মানুহে কেনেকৈ ডান্স কৰিছে। কি মানে কাপোৰ পিন্ধি লৈছে, মূৰত টুপি পিন্ধি লৈছে। ইয়াত বোলে এটা নিয়ম আছে, ৰাতি কইনা ৰখিব লাগে। এইটো আচলতে আহোম মানুহৰ সকলোৰে নিয়ম হয়, ৰাতি কইনা ৰখে আৰু এনেকৈ ফূৰ্তি কৰে। তাৰ পৰা ভোজ খাই মেলি ঘৰলৈ যায়। কি ডান্স মাৰিছে বা কি কৰিছে বুলি চাওঁ বুলি আমি বাহিৰলৈ ওলাই আহিলোঁ। আৰু মানুহবিলাক যে ইমান ফূৰ্তি কৰিছে, খুব ভাল লাগিলে তেওঁলোকৰ ফূৰ্তিবিলাক দেখি।
কইনাক মেহেন্দি লগোৱা হৈ গৈছে, তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু মেহেন্দিখিনি কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাবচোন। কইনাজনী বিৰাট বগা, কালাৰো ধুনীয়া আহিব আৰু মেহেন্দি ডিজাইনটো কেনেকুৱা হৈছে চাওকচোন বাৰু। একদম এতিয়া কইনা মেকআপ কৰি আছো। মেকআপ আৰ্টিষ্ট নহ'লেও অকণমান চেষ্টা কৰিছোঁ। এইবিলাক চব মই ঘৰৰ পৰা লৈ আহিছিলোঁ। আৰু কইনাজনী দেখাম দেই, চাওক এনেকৈ এইজনী কইনা সম্পূৰ্ণ হ'বলৈ বাকী আছে। চকুকেইটা বন্ধ কৰি দিয়াচোন। এয়া মই মেকআপ আৰ্টিষ্ট নহয়, কিন্তু অকণমান চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে। কেনেকুৱা লাগিছে? এইবিলাক চব ৰেডি হৈ আছে মেকআপ কৰিবৰ কাৰণে। এইফালে পূৰা এইবিলাক বিয়া সঁজুলি। এয়া ৰেডি কৰি দিয়া কইনা, একদম পুৰা ৰেডি হৈ গ'ল কইনা আমাৰ। বেক চাইডে দেখাই দিয়াচোন। আৰু এনেকৈ খোপা বান্ধি দিলোঁ, এইটো খোপা। এইফালে অকণমান ঘূৰি দিয়া, এইফালে গোটেইজনী মণিয়ে আৰু ধুনীয়াকৈ হাঁহি দিয়া। তললৈ চাই দিয়াচোন, চকুকেইটা তললৈ চাই দিয়া। এইফালে আমাৰ কাৰিকৰ দাদাহঁতে একদম খানা ৰেডি কৰি আছে। খানাত আজি ছাগলী মাংস, মাছ, ভাজি, দালি আৰু কচু চব্জি, আৰু এইখিনি হৈছে খীৰ। বহুত ধুনীয়া বনাইছিলে তেওঁলোকে খানা, খাবলৈ বিৰাট ধুনীয়া হৈছে। আৰু আমি আটাইবিলাকে এতিয়া ভাত খাবলৈ আহিছোঁ। তাকে ভাবিলোঁ আপোনালোককো অকণমান পাছফালে বনাই থকা পৰিৱেশটো দেখাই দিওঁ। গোপিনীসকল আহিলে আৰু এতিয়া ৰভা তলতে বহিছে, তেওঁলোকৰ নিয়ম কৰিব। আৰু ইয়াত যথেষ্ট নিয়ম আছে। কইনাক কোনো মেকআপ কৰি একো লাভ নাই, কিন্তু কইনাজনী মনৰ আশা আছে যিহেতু অকণমান মেকআপ কৰাত, সেইকাৰণে ময়ে অকণমান তাইক মেকআপ কৰি দিলোঁ। এতিয়া গাভৰু ছোৱালী আহিব আৰু তাইক মাহ হালধি লগাই গা ধুৱাই দিব, সেইকাৰণে মেকআপ কৰিতো লাভেই নাই। আৰু এইবোৰ গাভৰু ছোৱালীও আহিবলৈ আৰম্ভ কৰিলে, আৰু গাভৰু ছোৱালীয়ে তাইক ৰভাৰ তলত ধুনীয়াকৈ সজাই দিব। মানে তথাপিতো আৰু অকণমান মেকআপ কৰি দিলোঁ, আৰু তাইৰ মনৰ আশাটোৱে পূৰণ হওক বুলি। ধুনীয়াকৈ কইনাক মেকআপ কৰি মেলি দিলোঁ। এতিয়া মানে মেকআপ চব অঁতৰাবলৈ দিছে ৰাইজে। ইয়াৰ এই গাঁৱত এনেকুৱা নিয়ম আছে। এফালে পেহীকে দায়িত্বটো দি দিছোঁ মেকআপখিনি অঁতৰাই দিবলৈ। আৰু এইফালে আমাৰ প্ৰেজেণ্ট ৰখি আছে, চাওকচোন ক'ত সোমাই আছে, চুকতে পৰি আছে। এইটো প্ৰেজেণ্ট থকা বাকচ এইবিলাক। আৰু বিয়া ঘৰত কোনোবাই চাহ তাহ খাই থৈ গৈছে। এতিয়া গহনা এইবিলাক চব খুলি দিবলগীয়া হৈছে। কইনা মন দুখ লাগিছে নি? মেকআপ কৰি দিয়াৰ পাছত এতিয়া ৰাইজে একেবাৰে মাহ হালধিয়ে দি গা ধুৱাব। ইয়াত নিয়ম আছে, সেইকাৰণে মেকআপ থাকিবলৈ নহ'ব। আৰু এতিয়া কইনা বিনা মেকআপতে বাকীখিনি সময় পাৰ কৰিব। আৰু দুখ লাগিছে তোমাৰ? আমাৰ কইনাজনী বিৰাট ধুনীয়া দেই। এইজনী
এতিয়া পানী তুলিবলৈ যাব আৰু এইফালে পানী তুলিবলৈ ওলাইছে গাঁৱৰ গোপিনীসকল লগতে গাভৰু ছোৱালী আৰু দুনৈ ধৰিছে তাই ওচৰৰ ভণ্টি এজনী আৰু কলচি ধৰিছে আইতাকে এতিয়া পানী তুলিবলৈ যাব ওলাইছে মই অকণমান ক্লিপ লৈ থলো তাকে ভাবিলো আপোনালোককো দেখাও কিন্তু য'ত পানী তুলিবলৈ গৈছে যথেষ্টকণ দূৰ আছিলে ময়ো যাবও নোৱাৰিলো আৰু বেলেগৰ হাততো মই মানে ভিডিঅ' কৰিবলৈও দিবলৈও তেনেকুৱাও কোনো নাছিলে সেইকাৰণে যিমান পাৰো তাকে আপোনালোকক দেখালো আৰু বুলি কৈছে আকৌ পানী কইনা গা ধুৱাবৰ কাৰণে ভিতৰৰ পৰা উলিয়াই আনিলে আৰু বাহিৰত বনাই থৈছে বেইখন তাতে তিনি পাক ঘূৰালে আৰু ঘূৰাই পিনে এতিয়া ইয়াতে ভিতৰত এনেকৈ কইনাক বহাব আৰু এতিয়া নিয়ম কৰিব নিয়মখিনি কি কৰে কি নাই আপোনালোকক দেখাওঁ চাওকচোন আপোনালোকে আৰু এই বিয়াখন হৈছে আহোম সম্প্ৰদায়ৰ বিয়া মই কৈছিলোঁৱে আপোনালোকক আগতে আৰু তেওঁলোকৰ নিয়ম যথেষ্টখিনিয়ে আছে ময়ো ইমান ভালকৈ নাজানো আগতেও দেখা নাছিলোঁ এইবাৰ দেখিলোঁ খুব ভাল লাগিলে তেওঁলোকৰ নিয়মবিলাক দেখি আৰু এইফালে আগত এটা কলপুলি পুতি থৈছে এই কলপুলিটো হৈছে বোলে দৰা মানে তেওঁলোকৰ বোলে দৰাকো লগতে ৰাখে সেইকাৰণে এটা কলপুলি পুতি লৈছে দৰা সেই কলপুলিটোকে সজাইছে আৰু দৰাটোৰ লগতো নিয়ম কৰিব সেইখিনিও আপোনালোকক দেখাই যাম এতিয়া কইনাজনী গা ধুৱাবলৈ লৈছে কি নিয়ম কৰে আপোনালোকেও চাওকচোন এইফালে আমাৰ টিকলিজনী দেখিছেনে বাৰু তাই একদম বান্ধৱী পাতি ল'লেগে আৰু একদম বান্ধৱীক মৰম কৰিছে কথা পাতিছে একদম সিহঁতি পুৰা খেলাত ব্যস্ত হৈ গৈছে আৰু এইফালে কইনা গা ধুৱাইছে আইতাকে এতিয়া গা ধুৱাইছে আৰু এইফালে মূৰত তেল দিলে তাৰ পৰা এতিয়া লগাব মাহ হালধি আৰু আইতাকে খুব কান্দিছে ইমান বেয়া লাগিলে কাৰণ তাই আজিৰ পৰাটো ডাঙৰেই হ'ল আইতাকেও বিয়া দুখ কৰিছে তাইক যেতিয়া গা ধুৱাইছিলে আমিও দেখি বহুত দুখ লাগিলে আসলতে ছোৱালীৰ জীৱনটো তেনেকুৱাই আৰু এতিয়াৰ পৰা তাই গাভৰুৱে হ'ল ডাঙৰ হ'ল যিহেতু সেইকাৰণে চাগে আইতাকে ভাবি মনতে দুখ কৰিছে আৰু কান্দিছেও তাই গা চা ধুই হোৱাৰ পাছতে এতিয়া আকৌ তাই দৰাটোক গা ধুৱাব লৈছে তাৰমানে তাই দৰাটোক তাই নিজে গা ধুৱাব লাগিব
এফালে চাবোন সানি দিছে আৰু লগতে পানীও ঢালি দিছে খুব ধুনীয়াকৈ মচি মচি ধুৱাব কৈছে দৰাটোক আমি হেতুকে শুনি পিনে হাঁহিছো আৰু দৰাটোক গা ধুৱাব লৈছে বুলি তাৰ পাছত তাই এতিয়া দৰাটোক গা ধোৱাৰ পাছত পিন্ধাই দিব লৈছে দৰাটোক মালা আৰু লগতে এফালে আইতাকেও বোলে নোৱাব লাগিব আৰু সেই কাৰণে আইতাকেও গা ধুৱাই দিছে এফালে নিয়ম হেতু খুব ভাল লাগিলে বাৰু দেখি আগতেও দেখা নাছিলো প্ৰথমে দেখিলো সকলোখিনি নিয়ম কৰি হোৱা পাছত এতিয়া গাঁৱৰে গাভৰু ছোৱালী এজনীয়ে তাইক দাঙি ল'লে লৈ পিনে আকৌ বেৰীখনত তিনিপাক ঘূৰালে ঘূৰাই এতিয়া লৈ যাব ৰভাৰ তললৈ কইনাজনীক আনি ৰভাৰ তলত বহাই দিলে আৰু এতিয়া গোপিনীসকল আৰু গাভৰু ছোৱালী সকলোবিলাকে ইয়াতে বহি লৈছে আৰু এই কলৰ পুলিটো যে দেখিছে সেই কলৰ পুলিটো বাহিৰত যেটো কলৰ পুলি নোৱাইছিলে দৰা হিচাপে হেতু আনি এতিয়া ৰভাৰ তলত বহাই দিছে তাৰ মানে কইনাৰ লগত বোলে দৰাও লগতে থাকিব লাগিব কইনাক ৰভা তলত ৰেডি কৰা পাছত এতিয়া কইনা মাকে কইনা কোলা ল'ব লাগিব নহয় সেই কাৰণে কইনা মাকক ৰেডি কৰিছে এইজনী হৈছে কইনা মাক পুৰা ৰেডি কৰি দিছে আৰু লগতে ৰেডি কৰিছে কইনা আইতাকক এতিয়া দুইজনীকে লৈ যাব বাহিৰলৈ লখিমপুৰ হয় দেউতাৰ নাম বজাত থাকে কইনা গৈ লখিমপুৰ দাদা আহিছে তোমাক বিয়া হ'ল দেই ভিতৰত প্ৰেজেণ্ট ৰখিয়া মাহী বা ইমান ডাঙৰ বাকচত প্ৰেজেণ্ট পুৰা ভৰ্তি এইফালে পুৰা কাম কৰি আছে ৰাইজে এইফালে চাই আছে ৰাইজে
বিয়া সকামতে আচলতে সকলোবিলাকে লগ খোৱা হয় আৰু যেতিয়া লগ খোৱা হয় চবৰে কিমান ফূৰ্তি লাগে চাওকচোন প্ৰেজেণ্ট ৰখীয়া যিবিলাকে বাহিৰলৈ গৈ একো ফূৰ্তি কৰিব পোৱা নাই যে সেইকাৰণে ভিতৰতে পূৰা গান লগাই লৈ নাচিছে আৰু কপিৰাইট লাগিব বুলি গানটো মই বন্ধ কৰি দিছোঁ এইফালে কইনা মাহীয়েক জেঠাইক মোৰ মাহী মা মই গোটেইবিলাকে লগ লাগি পূৰা ফূৰ্তি কৰিলোঁ বিয়াখনত বহুত ভাল লাগিলে নৰেন্দ্ৰ মোদী সেইয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাৰ মুখখন ভালকৈ উলিয়াই দিয়ক আৰু ৰাইজসকলক আপুনি কি কি এতিয়া অৰুণোদয় আঁচনি আৰু আপুনি গামোচা পিন্ধাব পিন্ধাক ভিতৰৰ ফূৰ্তি পুৰা চলি আছে এইফালে বাহিৰত আকৌ গোপিনীসকল যাবলৈ ওলাইছে এতিয়া কইনা গোপিনীসকলক সেৱা কৰি বিদায় দিব তাৰ পৰা আমি গধূলি সাজ ভাত খাবলৈ ল'লোঁ গধূলি ভাত পানী খোৱাৰ পাছত আকৌ আমাৰ গধূলি প্ৰিপাৰেশ্যন পুৰা আৰম্ভ হৈ যাব তাৰমানে পুৰা নচা বাগা চলিব গাঁৱৰ আহিব ল'ৰা গাভৰু বোৱাৰী চব আৰু এইফালে আমাৰ আৰম্ভ হৈয়ে গৈছে লাহেকৈ এতিয়া গাঁৱৰ মানুহ আৰু আমি ঘৰৰ মানুহখিনি লগ খাই পুৰা ডান্স কৰিম আপোনালোকেও ভিডিঅ'টো একেবাৰে শেষলৈকে চালে আৰু যিসকলে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু ফেমিলিৰ লগতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহ'লে আজিলৈ আহোঁ আৰু অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ মই আকৌ আহিম আজিলৈ আহোঁ তেতিয়াহ'লে বাই
Jen Potter's